মই ৰবুল আমিন স্বাগতম জনাইছোঁ নিধিৰ একাডেমি ইউটিউব চেনেললৈ। ক'ৰ পৰা ভিডিঅ'টো চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম NCERT মেথমেটিক্স ক্লাছ 11ৰ চেপ্টাৰ নম্বৰ 3ৰ কেইটামান MCQৰ বিষয়ে। ইয়াতে চোৱা MCQ যিখিনি আছে ইয়াতে আমাৰ MCQ নহয় একচুৱেলি, ইয়াতে এইটোক MSQ বুলি কোৱা হ'ব, মানে MSQ বা মাল্টিপুল চিলেক্টিভ কুৱেশ্যন। আমাৰ MCQ হ'লে কি আহে, তাতে মাল্টিপুল চইচ কুৱেশ্যন, তাৰে ভিতৰত যিকোনো এটাহে শুদ্ধ উত্তৰ হয়। কিন্তু ইয়াতে এটাও হ'ব পাৰে, দুটাও হ'ব পাৰে, তিনিটাও হ'ব পাৰে, চাৰিটাও হ'ব পাৰে, মানে চবকেইটাও হ'ব পাৰে, নাইবা যিকোনো এটাও হ'ব পাৰে, যিকোনো দুটাও হ'ব পাৰে। অ'কে, আমাক এনেকুৱা ধৰণৰ যদি কুৱেশ্যন দিয়া থাকে আমি তেতিয়া কেনেকৈ ছল্ভ কৰিম? তেতিয়া আমাৰ গোটেইকেইটা ষ্টেটমেণ্ট আমাৰ ভালকৈ পঢ়িব লাগিব, ভালকৈ জানিব লাগিব, তেতিয়াহ'লে আমি এনচাৰ কৰিব পাৰিম। তো পোনপ্ৰথমে আমি চাবলৈ গ'লে এটা কুৱেশ্যন নম্বৰ 1 যিটো দিয়া আছে, কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে, sin twice x ইজিকেল টু টুৱাইচ sin x cos x। এইটোৰ ক্ষেত্ৰত তলৰ কোনবোৰ সঁচা? তো cos twice x ইজিকেল টু কি আছে, cos স্কোৱাৰ x মাইনাছ sin স্কোৱাৰ x, এইটো সঁচা। sin স্কোৱাৰ x ইজিকেল টু 1 মাইনাছ cos twice x ডিভাইড বাই 2, ইও সঁচা। cos স্কোৱাৰ x ইজিকেল টু 1 প্লাছ cos twice x ডিভাইড বাই 2, ইটো সঁচা। tan twice x ইজিকেল টু 2 tan x ডিভাইড বাই 1 মাইনাছ tan স্কোৱাৰ x, তো এইটোও সঁচা। যেতিয়া আমাৰ শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব আমাৰ আটাইকেইটা। তাৰমানে শুদ্ধ উত্তৰ হ'ব আমাৰ গৈ কিনে ইয়াতে আমি ক'বলৈ গ'লে যে ক খ ঘ চবকেইটা আমাৰ শুদ্ধ উত্তৰ হৈ যাব। ঠিক আছে, চ' আমাৰ এই গোটেইকেইটা কি হ'ব? শুদ্ধ উত্তৰ হ'ব ইয়াতে। এই গোটেইকেইটা হৈছে আমাৰ শুদ্ধ উত্তৰ। এতিয়া চোৱা, এই গোটেইকেইটা কি আছে? গোটেইকেইটা হৈছে আমাৰ ফৰ্মুলা। তোমালোকে এই গোটেইখিনি বস্তু ভালকৈ চাই ল'বা। তো নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 2ত কি কৈছে? কুৱেশ্যন নম্বৰ 2টো চোৱাৰ আগতে এটা বস্তু জানি লোৱা তোমালোকে। যদি এইটো PDF লাগে তোমালোকে এটা কাম কৰিব পাৰা, গুগলত গৈ কিনে চাৰ্চ কৰিবা যে assamese.medium.com বুলি। গুগলত গৈ কিনে চাৰ্চ কৰিবা যে assamese.medium.com বুলি চাৰ্চ কৰাৰ লগে লগে তোমালোকে তাতে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে প্ৰতিটো বিষয়ৰ তোমালোকে তাতে সলিউশন পাই যাবা। ওকে, তাৰ পৰা তোমালোকে এইখিনি বস্তু লৈ ল'ব পাৰা, লগতে ডেছক্ৰিপটিভ যিখিনি কুৱেশ্যন আছে তাতেও সেইখিনি বস্তু পাই যাবা। আৰু তাৰ লগতে এটা কথা, যদি তোমালোকৰ আমাৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নিশ্চয় লাইক কৰিবা, লগতে কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। আৰু তাৰ উপৰিও যদি তোমালোকে ভাবা যে নাই যে আমাৰ চেনেলক তোমালোকে বা হয়তো আমাক ছাপোৰ্ট কৰিবা, তেতিয়াহ'লে এইটো নম্বৰ তোমালোকে আমাক ছাপোৰ্ট কৰিব পাৰা। যিকোনো সমস্যা লৈ ইয়াতে তোমালোকে কণ্টেক্ট কৰিব পাৰা, হোৱাটছএপ নম্বৰ হয়। লগতে তোমালোকে ইয়াতে ছাপোৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে তোমালোকে জিপে কৰিব পাৰা। অ'কে, তেতিয়াহ'লে এইখিনি বস্তু তোমালোকৰ কাৰণে আমি এভেইলেবল কৰাই দিম। বা এইখিনি বস্তু তোমালোকৰ লাগিলে তোমালোকে এইটো হোৱাটছএপ নাম্বাৰতকৈ তোমালোকে কি কৰিবা, এই গুগলত গৈ কিনে এছামিছ মিডিয়াম ৱেবছাইটৰ পৰা লৈ ল'বা। আৰু ছাপোৰ্ট কৰিব বিচাৰিলে এইটো নাম্বাৰ তোমালোকে ছাপোৰ্ট কৰিব পাৰা, সেইটো নিজৰ ওপৰত কথা। অ'কে, এতিয়া নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 2ত কি কৈছিল? কুৱেশ্যন নম্বৰ 2ত ইয়াতে কোৱা হৈছিল যে 10x ইজিকেল টু কিমান? যে 10x ইজিকেল টু, ইয়াতে চোৱা 10x মানে কি? 10x মানে কি আছিল আমাৰ? 10x মানে আছিল আমাৰ ইয়াতে sin x বাই cos x, তো কথাটো শুদ্ধ। 10x মানে কি? cot pi বাই 2 মাইনাছ x, এইটোক আমি লিখিব পাৰিম। তাৰমানে এইটো কেনেকৈ হৈ আছে? cot, ইয়াতে এনেকৈ হৈ আছে যে cot কি আছে ইয়াতে? ইয়াতে আছে cot pi বাই 2 মাইনাছ x। পাই বাই 2 মানে কি? ইয়াতে এটা 1 আছে, তেতিয়াহ'লে 1 থাকিলে কটটো হৈ যাব কি আমাৰ 10, ইয়াতে x আহিব, এতিয়া নেগেটিভ আহিব পজিটিভ আহিব। আমি এনেকুৱা আমি ফৰ্মুলা পাইছিলোঁ যে ASTC, তেতিয়াহ'লে এইটো পাই বাই 2 মানে কি 90 মাইনাছ x, তাৰমানে ইয়াতে কি হ'ব? প্ৰথম চুকত থাকিব, প্ৰথম চুকত কি আছিল? অল পজিটিভ, তেতিয়াহ'লে আমাৰ 3 নম্বৰটো শুদ্ধ হ'ব। তাৰমানে আমাৰ শুদ্ধ উত্তৰ হ'ব কি ইয়াতে? ক খ আৰু গ। কিন্তু 4th নম্বৰটো কি কৈছে? cos বাই sin, cos বাই sin নহয়, cos বাই sin মানে হৈছে cot। অ'কে, sin বাই cos মানে হৈছে কি আমাৰ 10। তো আমি কি পালোঁ ইয়াতে? ক খ গ তিনিটা শুদ্ধ পালোঁ আমি। অ'কে, এতিয়া আমি নেক্সট চাম কুৱেশ্যন নম্বৰ 3। তো চোৱা, কুৱেশ্যন নম্বৰ 3ত কি কৈছে? sec স্কোৱাৰ x মাইনাছ tan স্কোৱাৰ x ইজিকেল টু কিমান? sec স্কোৱাৰ x মাইনাছ tan স্কোৱাৰ x ইজিকেল টু 1, আমি চবেই গম পাওঁ। তেতিয়াহ'লে এনচাৰ কি হ'ব? 1। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 4ত কি আছে? তলৰ কোনবোৰ সঁচা? ইয়াৰ পৰা কোনটো সঁচা চাব লাগিব। তো sin মাইনাছ x, তেতিয়াহ'লে মাইনাছ sin x মানে আমাৰ এনেকুৱা আছিল, এনেকুৱা আছিল। sin মাইনাছ x মানে কি? ইয়াতে আহিছে,
ইয়াতে আমাৰ কি আছিল এ এছ টি চি ইয়াতে কেৱল কছ পজিটিভ আৰু কছৰ বিপৰীত কি আছে চেক পজিটিভ তেতিয়াহ'লে এইটো কি হ'ব নেগেটিভ হ'ব এইটোত কি হ'ব পজিটিভ হ'ব ঠিকে আছে টেনটো কি হ'ব নেগেটিভ হ'ব ঠিকে আছে কছেকটো কি হ'ব এইটো চি এছ চি মানে কি কছেক যিটো আমি কওঁ অ'কে কছেক মাইনাছ এক্স ইজিকেলটো কি কৈছে মাইনাছ কছেক এক্স অ'কে তেতিয়াহ'লে আমি ইয়াতে কি পাই আছোঁ ইয়াৰ পৰা আমি পাই আছোঁ যে আটাইকেইটা শুদ্ধ অ'কে তেতিয়াহ'লে আমাৰ শুদ্ধটোৰ কি হ'ব ক খ গ ঘ তো আমি পাই গ'লোঁ নেক্সট চোৱা কুৱেশ্যন নম্বৰ আমাৰ কিমান আছে নেক্সট আছে কুৱেশ্যন নম্বৰ 5 কছ আলফা এ প্লাছ বি কছ এ প্লাছ বিৰ ফৰ্মুলাটো কি আছিল কছ এ প্লাছ বিৰ ফৰ্মুলা আছিল কছ এ চাইন বি কছ এ কছ বি মাইনাছ চাইন এ চাইন বি কছ এ কছ বি মাইনাছ চাইন এ চাইন বি তেতিয়াহ'লে আমাৰ উত্তৰটো আছিল অপশ্যন নম্বৰ কেৱল কহে আহিব নেক্সট নাম্বাৰ 6ত কি কৈছে তলৰ কোনবোৰ সঁচা ইয়াৰ পৰা কোনটো সঁচা আমি চাব লাগে অকণমান আগতে আমি পাইছোঁ ইয়াতে চাইন কি আছে পাই মাইনাছ এক্স তো তেতিয়াহ'লে চাইনটো কি হ'ব 2 ইনটু পাই বাই 2 মাইনাছ এক্স তেতিয়াহ'লে 2 কেঞ্চেল হ'লে ইয়াৰ পৰা আমি কি পাম যে টুৱাইচ পাই মাইনাছ এক্স টুৱাইচ পাই মানে কি 90 তাৰমানে ইয়াৰ পৰা ঘূৰি আহি কিনে ইয়াতে আহিছে মানে ইয়াতে আছে ধৰি লোৱা তাহলে এইটো আছিল এ এইটো আছিল এছ এইটো আছিল টি এইটো আছিল চি তাহলে আমি ইয়াৰ পৰা কি পাম যদি ইয়াৰ পৰা ইয়াতে আহে দ্বিতীয় চকতটো কি আছিল তো চাইনটো পজিটিভ তাৰ লগতে কছেক যিটো আহিব এইটো পজিটিভ পাইখিনি কি হ'ব নেগেটিভ তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ হ'ব ক খ গ ঘ হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 7 কি কৈছে যদি চেক এক্স ইজিকেল টু 2 হয় তেন্তে সঠিক মানবোৰ কি হ'ব চেক এক্সৰ মান যদি 2 হয় ভাবা এনেকুৱা এটা ট্ৰাইংগল আছে এইটো কোণ হিচাপে আমি লৈছোঁ এইটো 90 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো হ'ব কি লম্ব এইটো হ'ব কি আমাৰ ভূমি এইটো হ'ব কি আমাৰ কৰ্ণ অ'কে তো লম্ব ভূমি কৰ্ণ আমি পালোঁ এতিয়া কি কৈছে কছ চেক মানে কি আছিল আমাৰ চেকটো কাৰ বিপৰীতে আছিল কছৰ বিপৰীতে আছিল ঠিক আছে আমি এটা কি বস্তু শিকিছিলোঁ লক ভক লভ তেতিয়াহ'লে আমি কছৰ ক্ষেত্ৰত কি পাইছিলোঁ আমি কছৰ ক্ষেত্ৰত পাইছিলোঁ আমি এনেকুৱা কছ মানে কি আছিল ভূমি বাই কৰ্ণ তো ভূমি বাই কৰ্ণ ইয়াতে চেক থিতা দি আছে কিমান 2 ইয়াতে চেক থিতা ইয়াতে কিমান পাইছোঁ আমি ভূমি বাই কৰ্ণ ভূমি কিমান ইয়াতে কৰ্ণ কিমান আমি সেইটো লিখিম ইয়াতে আমি লিখিম কি প্ৰথমে যে ভূমি ডিভাইডেড বাই কৰ্ণ এইটো আছিল কাৰ কছৰ তেতিয়াহ'লে চেকৰ কি হ'ব ইয়াৰ উল্টা তেতিয়াহ'লে কি আহিব আমাৰ কৰ্ণ বাই ভূমি তেতিয়াহ'লে এইটোক আমি কি লিখিম 2/1 লিখিম তেতিয়াহ'লে কৰ্ণটো কিমান আহিল 2 আহিল ভূমিটো কিমান আহিল 1 আহিল এতিয়া আমাক বাকীখিনি উলিয়াব দিছে তেতিয়াহ'লে কছৰ ক্ষেত্ৰত এইটো শুদ্ধ হ'ব কিয়নো কেৱল এইটো উল্টা হৈ যাব তাৰপিছত চোৱাচোন কি আছে তাৰপিছত চাইন স্কোৱাৰ আমি যদি চাব বিচাৰোঁ এইটোৰ মান কিমান আহিব আমি কি পাইছিলোঁ যে কৰ্ণ স্কোৱাৰ ইজিকেল টু কি আহিব কৰ্ণক আমি উলিয়াব গ'লে কৰ্ণ স্কোৱাৰ ইজিকেল টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ এতিয়া কৰ্ণ কিমান আছে 2 চ' 2 স্কোৱাৰ ভূমিটো কিমান আছিল 1 চ' 1 স্কোৱাৰ লেফ্টত আহি গ'ল এতিয়া লিখি দিয়া লম্ব 3 স্কোৱাৰ উঠাই দিয়াৰ লগে লগে এইফালে কি আহিব ৰুট অভাৰ তেতিয়াহ'লে ইয়াতে কি আহিব ৰুট অভাৰ 3 আহিব ইজিকেল টু লম্ব তেতিয়াহ'লে লম্বটো কিমান আহিব ৰুট অভাৰ 3 অ'কে এতিয়া চোৱা আমি ইয়াতে চাইন উলিয়াব লাগে চাইন মানে কি আছিল আমাৰ চাইন মানে লম্ব বাই কৰ্ণ অ'কে চাইন মানে কি আছিল আমাৰ লম্ব বাই কৰ্ণ তেতিয়াহ'লে চোৱা ইয়াতে চাইন মানে আমি কি পাই আছোঁ লম্ব বাই কৰ্ণ তাৰমানে √3 ডিভাইডেড বাই 2 এতিয়া চাইনৰ স্কোৱাৰ আছে তেতিয়াহ'লে এইখিনিক স্কোৱাৰ কৰি দিয়া তেতিয়াহ'লে 3 স্কোৱাৰ কৰিলে ইয়াতে 3 ডিভাইড বাই কিমান আহিব 2 স্কোৱাৰ কৰিলে 4 আহি যাব তেতিয়াহ'লে আমাৰ বি নম্বৰ অপশ্যনটো শুদ্ধ এনেকৈ আমি বাকী চাম চি নম্বৰটো 10ৰ ক্ষেত্ৰতো শুদ্ধ আহিব কিন্তু ডি নম্বৰটো আমাৰ ভুল আহিব তেতিয়াহ'লে আমাৰ অপশ্যন নম্বৰ কি হ'ব ক খ আৰু গ অ'কে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 8ত কি কৈছে কুৱেশ্যন নম্বৰ 8ত দিয়া আছে যে চাইন এক্স প্লাছ কছ এক্স ইজিকেল টু 1ৰ ক্ষেত্ৰত কোনটো সঁচা তো আমি ইয়াতে চাবলৈ গ'লে চাইন স্কোৱাৰ এক্স প্লাছ কছ এক্স ইজিকেল টু 1 আমি পাইছোঁৱেই তাৰপিছত ইয়াতে কি আছে আমাৰ টুৱাইচ চাইন এক্স কছ এক্স ইজিকেল টু চাইন টুৱাইচ এক্স এইটো শুদ্ধ তাৰপিছত নাম্বাৰ গত কি কৈছে চাইন এক্স প্লাছ কছ এক্স হোল স্কোৱাৰ ইজিকেল টু 1 এইটো শুদ্ধ কিন্তু ডি নম্বৰটো আমাৰ শুদ্ধ নহয় তেতিয়াহ'লে আমাৰ অপশ্যন কি আহিব ক
খ গ শুদ্ধ উত্তৰ হ'ব অ'কে ক খ গটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ নেক্সট নাম্বাৰ 9ত চোৱা কি আছে 9ত আমি এনেকৈ চাবলৈ গ'লে 9ত আমাৰ কি আহিব প্ৰথমটো শুদ্ধ আহিব দ্বিতীয়টো শুদ্ধ আহিব দ্বিতীয়টো শুদ্ধ নাহিব তৃতীয়টো চতুৰ্থটো অ'কে তেতিয়াহ'লে আমি কি পালোঁ ইয়াতে এ বা ক গ আৰু ঘ নেক্সট তলৰ কোনবোৰ সঁচা এতিয়া কোনটো সঁচা কোনটো মিছা আমাক ক'ব দিছে এতিয়া আমি এনেকুৱা পাইছিলোঁ এইটো কি আছিল π/2 বা 90 প্ৰথমে কি কৈছিল 90 মাইনাছ থিটা 90 মাইনাছ এক্স তাৰমানে প্ৰথম চুকত আছে ইয়াতে অল পজিটিভ আছিল হয়নে নাই অল পজিটিভ তেতিয়াহ'লে এইটো পজিটিভ এইটো পজিটিভ এইটো পজিটিভ এইটো পজিটিভ আৰু 90 মানে কি 90 লগত এটা 1 × 90 পূৰণ হৈ আছে 1টো কি 1টো কি অযুগ্ম তো অযুগ্ম হ'লে তেতিয়াহ'লে কি হয় আমাৰ অযুগ্ম হ'লে সাইন গৈ কেনে কি হয় কস হয় কস কি হয় সাইন হয় টেন কি হয় কট হয় আৰু কটটো কি হয় টেন হয় ঠিক আছে তাৰপিছত চোৱা ইয়াতে কি আছে সাইন কস টেন সেকটো কি হ'ব কসেক হ'ব আৰু কসেকটো সেক হ'ব কিন্তু যুগ্মকোণৰ বাবে সবকেইটা সেম থাকিব যুগ্মৰ বাবে সবকেইটা সেম থাকিব মানে যদি ইয়াতে আমাক 90 নাথাকি যদি আমাৰ 180 থাকিল হয় তেতিয়াহ'লে 90ক আমি কি লিখিব পাৰোঁ 90ক 1 × 90 লিখোঁ কিন্তু 180 হ'লে আমি কি লিখিব পাৰোঁ 2 × 90 2 × 90 গতিকে আমাক যে এইটো হ'ব যুগ্ম এইটো হ'ব অযুগ্ম ঠিক আছে তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ কি কি আহিল ইয়াৰ পৰা আটাইকেইটা শুদ্ধ উত্তৰ আহিব আমাৰ এ বি চি ডি বা ক খ গ ঘ তলৰ কোনবোৰ সঁচা এতিয়া আমি চাব লাগে তলৰ কোনটো সঁচা প্ৰথম যিটো দি আছে cot a plus cot b is equal to cot a cot b minus 1 divided by cot a cot b তাৰপিছত ইয়াতে কি আছে আমাৰ cot a minus b মাইনাছ হ'লে ওপৰত প্লাছ হয় তলত মাইনাছ আহে অ'কে তাৰপিছত কি আছে আমাৰ ইয়াতে cot a plus b plus c হ'লে cot a plus b is equal to cot a cot b বুলি কোৱা হৈছে তো আমাৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব কি অনলি ক নাম্বাৰটো অ'কে ইয়াতে মাইনাছ থাকিলে আমি কি লিখিম ওপৰত প্লাছ থাকিলে মাইনাছ আহিব তলত কি আহিব প্লাছ আহিব কিন্তু ইয়াতে কি আহিব ইয়াতে আমাৰ যদি cot a minus b তেতিয়াহ'লে ইয়াতে এইটো বস্তু লক্ষ্য কৰিবা যে ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ আছে এই দুটা বস্তু ঠিক ঠাক আছে নে নাই এইখিনি বস্তু চেক কৰি কাইণ্ডলি কমেণ্ট কৰি জনাবা অ'কে নেক্সট নাম্বাৰ 12ত কি আছে তলৰ কোনবোৰ সঁচা sec square theta is equal to minus 10 square theta is equal to 1 sec square theta minus 10 square theta is equal to 1 কথাটো সত্য নেক্সট কি আছে cosec square theta minus cot square theta is equal to 1 ইও সত্য তাৰপিছত কি আছে sin square theta minus cos square theta is equal to 1 এটো নহয় sin square theta plus cos square theta হলে 1 হ'ব এটো ইয়াতে ভুল আছে নেক্সট কি আছে sin x cos x is equal to sin x cos x is equal to 1/2 sin twice x গতিকে এইটো কি আছে আমাৰ শুদ্ধ আছে ঠিক আছে কোৱেশ্চনত চোৱা কি কৈছে যে যদি sin x is equal to 1/2 তেন্তে সঠিক মানবোৰ তেন্তে x মানে কিমান ইয়াতে চোৱা sin ইয়াতে কি পোৱা গৈছে sin x is equal to কিমান আছে 1/2 আমি গম পাওঁ যে sin x মানে এইটো sin কিমান আছিল আমাৰ sin 30 তো therefore x is equal to আমি 30 ডিগ্ৰী আমি ক'ব পাৰি নেক্সট চোৱা ইয়াতে কি কৈছে x is equal to যে sin আমি যদি 150 ডিগ্ৰী ভ্যালু উলিয়াব যাওঁ তো আমি এইটো কি লিখিব পাৰিম sin কিমান আহিব ইয়াতে যে 180 minus 30 লিখিব পাৰি ইয়াক তেতিয়াহ'লে এইটোক আমি কি লিখিব পাৰিম sin 180 মানে কি 2 into π/2 minus 30 2 আছে তেতিয়াহ'লে এইটো কি যুগ্ম যুগ্ম হ'লে সাইনটো কি থাকিব সাইনে থাকিব ইয়াতে কি আছে 30 আছে এতিয়া আমি এইটো নেগেটিভ পাম না পজিটিভ পাম চাই লওঁ আমি এবাৰ ইয়াতে কি আছে টুৱাইচ π/2 এটা π/2 দুটা π/2 মাইনাস থিটা তার মানে ইয়াতে আছে আমি কি পাইছিলো ইয়াতে আছিল আমাৰ a ইয়াতে আছিল s তার মানে সাইনটো পজিটিভ
তেতিয়াহ'লে sin 30 আহিল sin 30 মান আমি 1/2 পাওঁ তেতিয়াহ'লে আমাৰ 1 নম্বৰ শুদ্ধ 2 নম্বৰ শুদ্ধ 3 নম্বৰ চোৱা পাই ডিভাইডেড বাই কিমান আছে 6 পাই মানে কিমান 180 180 ক আমি 6 ৰে ডিভাইড কৰি আমি কিমান পাম 30 তেতিয়াহ'লে আমাৰ এইটো শুদ্ধ তাৰ পিছত কি কৈছে তাৰ পিছত ইয়াতে কৈছে 5 পাই ডিভাইডেড বাই 6 এতিয়া সো এটুক আমি কি লিখিব পাৰিম 5 পাই মানে কিমান 180 ডিভাইডেড বাই 6 তেতিয়াহ'লে এতে 5 ইনটু 6 যাব এতে কিবাৰ 3 বাৰ এতে কিমান আহিব 30 তাৰ মানে কিমান আহিলে আমাৰ 150 তো 150 আমি ইতিমধ্যে পাইছো 150 ইকুয়াল টু হাফ পাও গতিকে আমাৰ গুটেকেটা শুদ্ধ এতে ক খ গ ঘ সব কেটা আমাৰ কি আহিব শুদ্ধ আহিব ওকে তো তাৰ পিছত চোৱা কোশ্চেন নম্বৰ 15 ত কি কৈছে কোশ্চেন নম্বৰ 15 ত ইয়াতে আছে যে 10a + b ৰ ক্ষেত্ৰত কোনটো হসা এতে 10a + b ৰ ক্ষেত্ৰত আমাৰ 10a + b ৰ ফৰ্মুলা কি আছিল যে আমাৰ কি আছিল a + b = 10a + 10b ডিভাইডেড বাই 1 - 10a 10b এটা আছে আমাৰ শুদ্ধ উত্তৰ নেক্সট আহিব কি কোশ্চেন নম্বৰ 16 ত কি কৈছে কোশ্চেন নম্বৰ 16 ত কোৱা হৈছে ইয়াতে sin - x = -sin x cos - x = -cos x tan - x -θ = -tan θ cot - x = -cot θ ইয়াতে চোন কোনটো কোনটো শুদ্ধ আহিব আমাৰ আমি যদি চাও ইয়াতে এটু যদি আমি এনেকে চাও ইয়াতে কি আছিল আমাৰ প্ৰথম চুক আছিল a ইয়াতে আছিল s ইয়াতে আছিল t ইয়াতে আছিল c এতিয়া -θ মানে কি -θ মানে চতুৰ্থ চুকত আছে তো চতুৰ্থ চুকত অনলি cos পজিটিভ আৰু cosৰ বিপৰীতটো sec পজিটিভ তেতিয়াহলে এটো পজিটিভ ঠিক আছে ওকে আৰু বাকি কেটা চোৱা বাকি কেটাত কি আছে যে এটো কি আছে ভুল আছে বাকি এতে চোৱা কি আছে এটা sin - θ = -sin θ এটো ঠিকই আছে ওকে তাৰ পিছত যেটো আছে চোৱা যে cos - θ = cos θ ওকে নেক্সট আছে কি tan - θ = -tan θ tan - θ = -tan θ ঠিকই আছে cot - θ = -cot θ ওকে তো গুটেকেটা ঠিক আছে এটা নেক্সট কোশ্চেন নম্বৰ 17 ত কি কৈছে -sec θ কি লিখিব পাৰি sec θ -sec θ -cosec θ কোনটো নহয় sec θ আমি sec θ আমি sec θ আমি লিখিব পাৰিম কেন আমাৰ ইয়াতে কি হ'ব চতুৰ্থ চুকত আহিব চতুৰ্থ চুকত cos আৰু cosৰ বিপৰীত আছিল sec এই দুটা পজিটিভ আছিল নেক্সট আমাৰ আহিব কি 18 নম্বৰ যে -cosec θ যে কি আছে cosec -θ এনেকৈ আছে তো এটুক আমি কি লিখিব পাৰি cosec 0 - θ এনেকৈ লিখিব পাৰি এটুক আমি কি লিখিব পাৰি এটুক যদি আৰু আমি ডিটেইলছত লিখিব যাও তেতিয়াহলে এটুক আমি লিখিব পাৰিম যে cosec 0 * π/2 - θ হল তাৰ পিছত এটুক আমি কি লিখিব পাৰিম cosec 0 মানে কি 0 টো যুগ্ম তো cosec θ আহিব এটা cosec টো পজিটিভ আহিব না নেগেটিভ আহিব হেতু আমি চাব লাগিব -θ মানে কি -θ মানে চতুৰ্থ চুকত আছে চতুৰ্থ চুকত কি আছিল ইয়াতে a আছিল ইয়াতে s আছিল ইয়াতে t আছিল ইয়াতে c আছিল c মানে ইয়াতে কি cos আৰু cosৰ বিপৰীত আছিল কি sec তেতিয়াহলে ইয়াতে কি আহিব মাইনাস আহিব তেতিয়াহলে আমাৰ কি হ'ব খ নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব ওকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ নম্বৰটো নেক্সট কি আছে sin θ sin x = 0 ৰ সমাধানবোৰ sin x = 0 সমাধান কি আহিব যে x = n পাই ওকে তাৰ পিছত তলৰ কোনবোৰ সত্য cos x = 0 ৰ সমাধান কিমান cos x = 0 ৰ সমাধান কিমান আহিব cos x = 0 সমাধান আহিব x = π/2 + n পাই নেক্সট আছে কি নেক্সট আছে যদি 10x = 0 তেন্তে হসা মানবোৰ হসা সমাধানবোৰ যদি 0 হয় তেন্তে 10x ৰ তেতিয়াহলে মান কিমান আহিব x = n পাই মনত ৰাখিবা নেক্সট আছে কি 22 ত 1 + 10² = sec² ৰ ক্ষেত্ৰত কোনটো হসা তেতিয়াহলে 10² এইফালে যদি আমি এটা কাম কৰো 1 টো খোবলে লৈ যাও মাইনাস হৈ যাব এটো হসা হ'ব মানে আমাৰ ইয়াতে কি আছে 1 + 10² = sec² θ তো ইয়াৰ পৰা যদি আমি 10² θ ৰাখি দিও তেতিয়ালে ইয়াতে কি আহিব sec² θ - 1 তাৰ পিছত আমি যদি এটা চাও যে ইয়াতে tan θ = কি আহিব স্কয়ার উঠে দিয়াৰ লগে লগে √ ওভার sec² θ - 1 তেতিয়ালে আমাৰ এটো শুদ্ধ উত্তৰ হ'ব a আৰু b বা ক আৰু খ হ'ব শুদ্ধ উত্তৰ নেক্সট কোশ্চেন নম্বৰ 24 ত কি কৈছে
যে sin a + b ৰ ক্ষেত্ৰত কোনটো সঁচা sin a + b ৰ ফৰ্মুলা কোনটো আছিল sin a + b ৰ ফৰ্মুলা আছিল sin a cos b + cos a sin b অপশ্যন নাম্বাৰ এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ তলৰ কোনবোৰ cos a - b ৰ সমীকৰণ বা সমাধান cos a - b ৰ ফৰ্মুলা কোনটো cos a cos b + sin a sin b এটা বস্তু আমি গম পাওঁ এতে যদি cos আমাক এনেকৈ থাকে যে a + b হয় তেতিয়া আমাৰ ফৰ্মুলাটো হয় যে cos a cos b minus sin a sin b আৰু ইয়াতে যদি আমাৰ cos a minus b থাকে তেতিয়াহ'লে এইটোক আমি লিখিব লাগে যে cos a cos b minus তাইতে এবাৰ কি হবে প্লাস sin a sin b ওকে হৈ গ'ল নেক্সট কোশ্চেন নাম্বাৰ 26 ত কি কৈছে sin square x plus cos square x = 1 পরিখর বা রেঞ্জ কেতিয়া হসা হব কেতিয়া হসা হব যেতিয়া x এটা কি হব আমার রিয়েল নাম্বার হব বাস্তব সংখ্যা হব x এর ভ্যালুটো -∞ এর পৰা +∞ লৈকে থাকিব বা x এর ভ্যালুটো আমাৰ কি হ'ব 0 পৰা 2 পাই লৈকে থাকিব ওকে তো শুদ্ধ উত্তৰ হ'ব আমাৰ ক গ আৰু ঘ নেক্সট নাম্বার 27 ত কি আছে তলৰ কোনবোৰ হসা ইয়াৰ পৰা কোনটো হসা আছে sin 0 ডিগ্ৰী মান 0 কথাৰ শুদ্ধ cos 90 মান 0 কথাৰ শুদ্ধ tan 45 1 কথাৰ শুদ্ধ cot 90 = 1 এটো কি আছে এটো হয় ওকে নেক্সট আমাৰ কি আছে কোশ্চেন নাম্বার 28 ত যদি tan θ = 3/4 তলৰ কোনটো হসা tan মানে ইয়াতে কি কৈছে tan মানে 3/4 তো সোয়া tan মানে কি আছিল এটো যদি 90 ডিগ্ৰী হয় এটো যদি আমি θ হিচাপে ধৰো তেতিয়া হলে এটো কি হ'ব এটো নাম হ'ব লম্ব এটো হ'ব আমাৰ ভূমি আৰু এটো হ'ব সদায় কৰ্ণ মানে 90 ৰ অপোজিট সাইডটো সদায় কৰ্ণ এতিয়া ইয়াতে আমাক কি দি আছে আমাক দি আছে ইয়াতে tan θ = 3/4 এতিয়া tan θ tan মানে কি আছিল লম্ব বাই ভূমি লম্ব বাই ভূমি = 3/4 তার মানে লম্ব আছে 3 ভূমি আছে কিমান 4 আমাক উলিয়াব লাগে কি ইয়াতে sin cos sec cosec আছে তেতিয়াহ'লে আমি এটা কাম কৰো প্ৰথমে আমি উলিয়াই লওঁ যে কৰ্ণটো কিমান আছে ইয়াতে সোৱা therefore কৰ্ণটোক আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি কি পাম কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তেতিয়াহ'লে ইয়াতে ৰাখি দিলো কৰ্ণ তে ভূমি কিমান আছে 4 তো 4 স্কয়ার প্লাস লম্ব কিমান আছে 3 সো 3 স্কয়ার সো 4 স্কয়ার করলে 16 3 স্কয়ার করলে 9 তাহলে ইয়ার ফর্মে কিমান পাম √25 তার মানে কিমান আহিব 5 তার মানে কর্ণটো আহিব 5 তে সাইন মানে কি আছিল আমাৰ সাইন মানে আছিল লম্ব বাই কৰ্ণ এটা আছিল সাইন তেতিয়াহ'লে সাইনটো প্ৰথমটো ঠিকে আছে নেক্সট আমাৰ cos মানে কি আছিল ভূমি বাই কৰ্ণ তেতিয়াহ'লে কিমান আহিব 4/5 এটো ঠিকে আছে ওকে তাৰপিছত sec মানে কি আছিল sec টো আছিল কি cosৰ বিপৰীত তেতিয়াহ'লে 4/5 টো এবাৰ 5/4 হৈ যাব ঠিকে আছে আৰু sin ৰ বিপৰীত কি আছিল cosec তেতিয়াহ'লে 5/3 তাৰ মানে আমাৰ সবকেটা শুদ্ধ নেক্সট আমি চাম কোশ্চেন নম্বৰ 29 তলৰ কি আছে যে তলৰ কোনবোৰ হসা এবাৰ সোৱা 90 = π/2 কথাটো শুদ্ধ কাৰণ π মানে কিমান π মানে 180 180 মানে π কথাটো ঠিকে আছে 360 মানে টুৱাইস π 360 কে আমি কি দিব পারি 2 * 180 তাহলে 2 * π that means twice π 45 হোক 4/5 লিখিব পারি ওকে 4/5 সরি 45 হোক আমি π/4 লিখিব পারি π মানে কিমান 180 / 4 তো প্রথমে কিবার যাব 4 বার যাব 4 বার গেল 16 বাকি থাকিল 2 20 কিবার যাব তেন্তে কিমান আহিব এটা 45 ডিগ্ৰী আহি যাব নেক্সট আছে কোশ্চেন নাম্বাৰ 30 যেটো এইটো চেপ্টাৰৰ লাষ্ট কোশ্চেন হয় তো তোমালোকে যদি এতিয়ালৈকে ভিডিওটো চাই আছা নিশ্চয় ভাল লাগিছে সো নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা আৰু তাৰ লগতে এটা কাম কৰিবা যদি তোমালোকে আমাক হেল্প কৰিব বিচাৰা তেতিয়ালে ভিডিওটো শেয়াৰ কৰিবা কমেন্ট কৰিবা লগতে নিজৰ বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰিবাই আৰু তাৰ উপৰি যদি হেল্প কৰিব বিচাৰা তেতিয়ালে এইটো নম্বৰ তোমালোকে হেল্প কৰিব পাৰা ওকে
আৰু এইখিনি বস্তু যদি তোমালোকৰ PDF নোট লাগে তেতিয়াহ'লে তোমালোকে গুগলত গৈ কিনে সাৰ্চ কৰিবা assamesmedium.com বুলি তাতে সাৰ্চ কৰাৰ লগে লগে তোমালোকে গোটেইখিনি সলিউশন পাই যাবা ওকে এতিয়া সো ওয়াৰ ৰেডিয়ানৰ মান ডিগ্ৰীত কিমান এটা তোমালোকে কমেন্ট কৰি জনাবা ওকে সো এটো হৈছে আমাৰ লাষ্ট কোশ্চেন আছিল সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ